পাৰিলে এনে এজন মানুহৰ লগত থাকিবা যিয়ে তোমাক সন্মান কৰে, যিখিনি সন্মান তেওঁৰ খং উঠিলেও তেওঁ পাহৰি নাযায়। আচলতে খং উঠিলে মানুহে বহুত নক'বলগীয়া কথা কৈ দিয়ে, পাছত ক্ষমা খোজে বাৰু, ভালকৈ বুজাবলৈ চেষ্টা কৰে যে মনৰ পৰা কোৱা নাছিল। তেওঁলোকে কোৱাৰ দৰে অলপো তেনেকৈ নাভাবে, মাথো খঙতে কৈ দিলে। কিন্তু এবাৰ ভাবি চোৱা, খঙত কিয় তোমাক ক'ব পাৰিলে, কেনেকৈ ক'ব পাৰিলে? সেই একেই খং তেওঁ ডাঙৰ মানুহ এজনৰ আগত দেখাব পাৰিব? কোনোবা ডাঙৰ মন্ত্ৰী, MLA, কোনোবা পুলিচ অধিকাৰী পাৰিব জানো? একেই খং, একেই তেজমঙহৰ মানুহসকলো পাৰিব জানো? নোৱাৰে, কাৰণ তাৰ পাছৰ ফলাফল তেওঁলোকে জানে। কিন্তু সম্পৰ্ক এটাৰ ক্ষেত্ৰত এইটো ভয় বহুতৰে নাথাকে। তেওঁলোকে পাহৰি যায় যে ভালপোৱাৰ সন্মান কৰিব লাগে। জানেই যিমান যি কৰিলেও দূৰ হ'ব নোৱাৰে, সেইবাবে ব্যৱহাৰবোৰ লাহে লাহে আৰু বেয়া হৈ আহে, য'ত সন্মানৰ সতো নোহোৱা হৈ যায়। এতিয়া বাৰু মোৰ আত্মসন্মান বেছি প্ৰিয়, আৰু তোমাৰ?